নিচাইছে ডিৱাই 365 ডিজিটেল ৰাজ্যত পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা দুগৰাকীকৈ মহিলাৰ এতিয়া মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে পুৱাৰ ভাগতে ওলাই আহিছিল দুগৰাকীকৈ মহিলা আৰু তাৰ পিছতে দুগৰাকী মহিলা এতিয়া মৃত্যুৰ মুখত আৰু অচিনাক্ত বাহনৰ খুন্দাত দুগৰাকীকৈ মহিলাৰ মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুৱাই ভয়ংকৰ দুৰ্ঘটনাত দুগৰাকী মহিলাৰ মৃত্যু প্ৰাতভ্ৰমণলৈ ওলাই অহা দুই মহিলাক অচিনাক্ত বাহনৰ খুন্দা আৰু দুইগৰাকী মহিলাকে মহতিয়াই বাহনখনে কৰে পলায়ন বাহনখনৰ চালকে পলায়ন কৰে বুলি জানিব পৰা গৈছে দৰঙৰ হাকটোলাত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা আৰু বাহনৰ খুন্দাত ৰীনা বৰুৱা নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু ঘটিছে আৰু মঙ্গলদৈ অসামৰিক হাস্পতালত মৃত্যু জাহনু বৰুৱা নামৰ আনগৰাকী মহিলা আৰু দুইগৰাকী মহিলাৰে ঘৰ মঙ্গলদৈ পাতাল সিংপাৰাত বুলি জানিব পৰা গৈছে আনহাতে দুইগৰাকী মহিলাকে মহতিয়াই পলায়ন কৰিছে অচিনাক্ত বাহনৰ চালকে দৰঙৰ হাকটোলাত পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকীকৈ মহিলা এতিয়া মৃত্যুৰ মুখত পৰা পৰিলক্ষিত হয় প্ৰাতভ্ৰমণলৈ ওলাই আহিছিলে দুগৰাকী মহিলা কিন্তু এখন বাহনে মহতিয়াই লৈ যায় দুগৰাকীকৈ মহিলাক আৰু সেই ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখন ঘটনাস্থলীত প্ৰাণ হেৰুৱালে ৰীনা বৰুৱা নামৰ মহিলাগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱায় আৰু আনহাতে মঙ্গলদৈ অসামৰিক হাস্পতালত মৃত্যুৰ সৈতে যুঁজি জাহনু বৰুৱা নামৰ আনগৰাকীও এতিয়া হাৰ মানিছে বুলি জানিব পৰা গৈছে দুইগৰাকী মহিলাৰ ঘৰ মঙ্গলদৈ পাতাল সিংপাৰাত দুগৰাকী মহিলাকে মহতিয়াই অচিনাক্ত বাহনৰ চালকে পলায়ন কৰিবলৈ এতিয়া সক্ষম হয় প্ৰাতভ্ৰমণলৈ বুলি ওলাই আহিছিলে দুগৰাকীকৈ মহিলা কিন্তু হঠাৎ এখন বাহনে মহতিয়াই লৈ যায় আৰু তাৰ পিছতে দেখিবলৈ পৰা গৈছে দুগৰাকী মহিলা এতিয়া মৃত্যুৰ মুখত পৰিছে কিন্তু কোন আছিলে দুৰ্ঘটনা সংঘটিত কৰা সেই লোক সেয়া কিন্তু এতিয়াও জানিব পৰা নাই কাৰণ এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিবলৈ সক্ষম হৈছে বাহনৰ চালক দৰঙৰ হাকটোলাত পুৱাই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় প্ৰাতভ্ৰমণলৈ বুলি ৰীনা বৰুৱা আৰু জানু বৰুৱা নামৰ দুগৰাকীকৈ মহিলা ওলাই আহিছিলে কিন্তু অচিনাক্ত বাহনে মহতিয়াই লৈ যায় দুগৰাকীকৈ মহিলাক আৰু তাৰ পিছতে পলায়ন কৰিবলৈ সক্ষম হয় আৰু অৱশেষত মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে সেই দুগৰাকীকৈ মহিলাই এগৰাকীৰ থিতাতে মৃত্যু ঘটে আৰু আনগৰাকী হাস্পতালত মৃত্যু ঘটিছে আৰু দুইগৰাকী মহিলাৰে ঘৰ মঙ্গলদৈ পাতাল সিংপাৰা দুগৰাকীকৈ মহিলাক এতিয়া মহতিয়াই পলায়ন কৰে অচিনাক্ত বাহনে দৰঙৰ হাকটোলাত পুৱাই এই দুৰ্ঘটনা এতিয়া সংঘটিত হয় প্ৰাতভ্ৰমণলৈ দুগৰাকীকৈ মহিলা ওলাই আহিছিলে কিন্তু এনেদৰে এতিয়া মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে দুগৰাকীকৈ মহিলাই অচিনাক্ত বাহনে মহতিয়াই লৈ যায় আৰু সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু আৰু আনগৰাকী হাস্পতালত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিছে বুলি জানিব পৰা গৈছে আৰু এনেদৰে এতিয়া দুগৰাকীকৈ মহিলা পুৱাৰ ভাগতে মৃত্যুৰ মুখত পৰিছে আৰু দুইগৰাকী মহিলাৰে ঘৰ মঙ্গলদৈ পাতাল সিংপাৰাত আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছে প্ৰাতভ্ৰমণত আহি আছিলোঁ ৰাতিপুৱা দুজনীকে মাইকী মানুহ তেওঁলোকৰ এজনৰ মানে স্পট ডেথ হৈছে আৰু এজনক মেডিকেলত লৈ যোৱাৰ পিছত তেওঁৰো মৃত্যু হোৱা বুলি আমি অলৰেডি গম পোৱা হৈছে আৰু যিহেতু আমাৰ ৰাস্তাটো ফ'ৰলেন ৰাস্তা এইটো ফ'ৰলেন ৰাস্তাটো আমাৰ হোৱাৰ বাবে আমি বহুতবাৰ আমাৰ প্ৰশাসনৰ আমাৰ ইফালে মানে আপত্তি জনাই আছে কিন্তু ইয়াৰ কোনো ফল পোৱা নাই সেয়েহে আমাৰ এই ফ'ৰলেন হোৱা ৰাস্তাটোৰ কাৰণে আমি বহুতবাৰ চেষ্টা চলোৱাৰ পিছতো হোৱা নাই এতিয়া আমাক এই ফ'ৰলেন হোৱাৰ ব্যৱস্থা কৰাই দিব লাগে এই ৰাস্তাটো ঠিক আছে ভয় লগা হৈছে ৰাস্তাটো বহুত ভয়ংকৰ এইটো ৰাস্তা বহুত ভয়ংকৰ হৈছে যিহেতু মোৰো ইয়াতে এটা এক্সিডেণ্ট হৈছিল বাইক এক্সিডেণ্ট আৰু মোৰো আজি এখন ভৰি লেঙেৰা হৈ আছে গতিকে এই ৰাস্তাটো মানে অতি শীঘ্ৰে এই প্ৰশাসনে ব্যৱস্থা ল'ব লাগে ফ'ৰলেন অৱস্থাটো নোহোৱা কাৰণে আমাৰ যিটো 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো বৰ মানে
ভয়াৱহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ ভয়াৱহ হৈ উঠিছে আৰু ইয়াত যান জঁটৰ যান জঁটৰ কাৰণে প্ৰায় প্ৰতিনিয়ত একোটা ঘটনা সৰু ডাঙৰ ঘটনা ঘটি আছে আৰু আজিৰ এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক। তেওঁলোক সদায় 4:30, 5টাত ৰাতিপুৱা ফুৰিবলৈ প্ৰাতঃ ভ্ৰমণৰ কাৰণে আহে আৰু আজি তেওঁলোক সেই অনুযায়ী তেওঁলোক আহিছে আৰু প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে এখন প্ৰত্যক্ষদৰ্শী অলপ পথাৰত কাম কৰি থকা মানুহে কোৱা মতে এখন তাৰ ইটা ভাটাৰ গাড়ীয়ে খুন্দোৱা যেন অনুমান কৰিছে, যদিও গাড়ীখন আমি ধৰিব পৰা নাই।